Hello guys, welcome back to my another mini vlog. Every year আমাৰ ডিপাৰ্টমেণ্টৰ পেট্ৰলিয়াম ব্ৰাঞ্চে পেট্ৰফেষ্ট বুলি ডাঙৰ 3 দিনীয়া ইভেন্ট এটা অৰ্গেনাইজ কৰে। আজি তাৰে ডে 3 আৰু তেওঁলোকে আজি অৰ্গেনাইজ কৰিছে এক্সিবিশন এটা। এক্সিবিশনটো অৰ্গেনাইজ কৰা হৈছে বিষ্ণুৰাভাতে। এক্সিবিশনত কিছুমানে ফুড ষ্টলো দিছে। ইয়াত আহি কি দেখা পালো ফাৰ্ষ্ট আমাৰ বিপাঞ্চিক। মিঠা প্ৰেমী মানুহ ধুনীয়াকৈ আইচক্ৰীম খাই আছে তাই। ইয়াত কি ষ্টল দিছে বুলি চকু ফুৰাই চাওঁতে দেখি পালো আমাৰ পেট্ৰলিয়ামৰ লগৰ কেইজনীক। ইহঁতেও খানা ষ্টল দিছে ইয়াত। বাৰু আজি ঈশা আৰু মোৰ লগত মোৰ ৰুমমেটো আহিছে এইটো চাবলৈ। অলপ আগলৈ গৈ দেখো যে আমাৰ জুনিয়ৰ কিছুমানে পোলাও মাংসৰ ষ্টল দিছে। আনফালে আকৌ জুনিয়ৰ এটাই ধুনীয়াকৈ হেণ্ডমেড বস্তু কিছুমান বনাই আনিছে। তাৰ মাজতে বিৰাট কোহলিৰ অন্যতম। প্লান্টৰ গছ দেখিলে এই কিবা অলপ আগলৈ হৈ যায়। চাওকচোন প্লান্ট কেইডাল দেখি কেনে কৰিছে। বাৰু এইবোৰ দেখি মোৰ মনত কথা এটা আহিছে যে ময়োতো এনেকৈ ষ্টল এটা দিব পাৰিলো হয়, কাৰণ কিছুমান খানা সৰু সুৰা বস্তু ময়েচোন বনাই থাকো হোষ্টেলত। ইয়াতে ময়ো এটা ষ্টল দিব পাৰিলো হয়। বাৰু যোৱা কথাটো গ'ল, এতিয়াতো একো কৰিব নোৱাৰি। সেয়েহে লগৰজনী ষ্টলত আহি পেলাই তাই বনোৱা বস্তুবোৰ ট্ৰাই কৰিলো। আমি তিনিজনীও বেলেগ বেলেগ বস্তু কিনিছো, যাতে এজনী আনজনীৰ পৰা অলপ অলপ বস্তু ট্ৰাই কৰিব পাৰো। খাই কিন্তু ভালে লাগিল বাৰু। বহুত জ্বলা খাই দিলো। এতিয়া আমি আহিছো মিঠা খাবলৈ। মিঠা মানে আমি খাবলৈ আহিছো কেক। ইয়াতে 30 ৰুপিজত পোৱা সৰু সৰু কেকৰ ষ্টলো দিয়া হৈছে। আমি তিনিজনীয়ে তাৰ পৰা কেকো ট্ৰাই কৰি চালো। খাবলৈ ঠিকেই পালো কেকটো মই। খোৱা লোৱা হৈ গ'ল আমাৰ। এতিয়া আমি ধুনীয়াকৈ হোষ্টেল গৈ আছো। আজিলৈ ইমানেই, বাই বাই।